আমি ভাৰতীয় জনতা পাৰ্টিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কালি কেবিনেটত লোৱা এই ঐতিহাসিক সিদ্ধান্তৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় প্ৰাসংগিক বিষয়। অসমৰ খিলঞ্জীয়া জনগণ, অসমীয়া জাতিৰ ভৱিষ্যত আৰু সকলোৰে কাৰণে সমান আইন, এইটো দেশৰ সংবিধানে প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিষয়ত UCC অসমত অনাৰ কাৰণে অহা 26 মে তাৰিখ যি নিৰ্ধাৰণ কৰিছে, নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে সদনত যি প্ৰতিশ্ৰুতি দিছিল যে আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি প্ৰথম অধিৱেশনতেই UCC বিধেয়ক আমি উত্থাপন কৰিম। ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ সংকল্প পত্ৰ 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত এই বিষয়টোক গুৰুত্ব উপলব্ধি কৰি আমিও অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে UCC বলবৎ কৰিব লাগে ৰাজ্যখনত। আৰু এই সিদ্ধান্তটো এতিয়া কাৰ্যকৰী হোৱাৰ দিশত। আমি সকলোৱে জানো যে দেশৰ জনগণ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে কাৰণে সমান এখন আইনৰ প্ৰয়োজন আছে।